Hello everyone, welcome back to অসম জ্ঞান সৌৰভৰ আন এটি ইম্পৰ্টেণ্ট ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অসম তেজ আৰু অসম পুলিচৰ বাবে মেগা মেৰাথন ক্লাছ। গতিকে আহকচোন আমি পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সো আজি আহিছোঁ কুৱেশ্যন নম্বৰ 1। হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ ফেমাছ ফৰ হোৱাইট উইং উড ডাক। অৰ্থাৎ বনৰীয়া ঘোঁৰা আৰু দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? অপশ্যন দিয়া আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান নে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক আছামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন। অসমৰ বীৰ হৃদয় লাচিত বৰফুকন নামৰ গ্ৰন্থখনৰ লেখক কোন? অপশ্যন দিয়া আছে অৰূপ কুমাৰ দত্ত, অৰুন্ধতী ৰয়, অৰুণ শৌৰী নে অৰবিন্দ আদিগা। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, অৰূপ কুমাৰ দত্ত। নেক্সট, ফাইণ্ড দ্য ইনকাৰেক্ট ট্ৰাইব ফেষ্টিভেল পেয়াৰ এমংছ দ্য ফলোয়িং। তলৰ কোনটো জনগোষ্ঠী উৎসৱ যোৰ শুদ্ধ নহয়? অৰ্থাৎ এটা ফালে দিয়া আছে জনগোষ্ঠী আৰু এটা ফালত দিয়া আছে উৎসৱ, অৰ্থাৎ ইয়াৰ কোনটো অমিল সেইটো আমাক সুধিছে। ইয়াৰ ভিতৰত যিটো টি ট্ৰাইব অৰ্থাৎ জনগোষ্ঠীসকলে কৰম পূজা পালন কৰে শুদ্ধ, বড়োসকলে বৈশাগু পালন কৰে শুদ্ধ, কাৰ্বিসকলে ৰংকেৰ, কিন্তু ইয়াৰ ভিতৰত অমিলটো হ'ল অপশ্যন নম্বৰ এ, গাৰোসকলৰ ফৰকান্তি হ'ব নালাগিছিল। ফৰকান্তি উৎসৱটো ৰাভাসকলে পালন কৰে। নেক্সট, উজ্জ্বলা স্কিম কামছ আণ্ডাৰ হুইচ মিনিষ্ট্ৰী। উজ্জ্বলা আঁচনি কোনটো মন্ত্ৰণালয়ৰ অধীনত? অপশ্যন দিয়া আছে মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ, মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট, মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। চ' ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ। অপশ্যন নম্বৰ এ ইজ ৰাইট। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰুলাৰ্ছ ইছুড কপাৰ কইনছ নেম জিতাল। তলৰ কোনজন শাসকে জিতল নামৰ তামৰ মুদ্ৰা উলিয়াইছিল? অপশ্যন দিয়া আছে মহম্মদ বিন তুগলক, ফিৰোজ শ্বাহ তুগলক, ইলতুৎমিছ নে কুলি কুতুব শ্বাহ। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ইলতুৎমিছে। ৰজনীকান্ত বৰদলৈৰ একমাত্ৰ সামাজিক উপন্যাসখন হ'ল? অপশ্যন দিয়া আছে মিৰি জীয়ৰী, জানকী, লভিতা নে কোনোটোৱে নহয়। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব মিৰি জীয়ৰী। সম্ৰাট ঔৰংজেবৰ জীৱনী লেখকজনৰ নাম? অপশ্যন দিয়া আছে মহম্মদ আলী, মহম্মদ কাজিম, চিহাবুদ্দিন তালিচ নে কোনোটোৱে নহয়। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব মহম্মদ কাজিম। কাক অসমীয়া উপন্যাসৰ সম্ৰাট বোলা হয়? অপশ্যন দিয়া আছে ৰজনীকান্ত বৰদলৈ, নিৰ্মল প্ৰভা বৰদলৈ, যতীন্দ্ৰনাথ দুৱৰা, দেৱকান্ত বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব ক ৰজনীকান্ত বৰদলৈ। বড়ো ভাষাৰ প্ৰথম চুটিগল্পৰ ৰচক কোন? অপশ্যন দিয়া আছে বিহুৰাম বড়ো, ঈশান চন্দ্ৰ মুছাহাৰী, জগন্নাথ বড়ো নে মথুৰাম বড়ো। শুদ্ধ এনচাৰটো হ'ল খ ঈশান চন্দ্ৰ মুছাহাৰী। অসমীয়া মুছলমানৰ প্ৰথম কবি কোন? অপশ্যন দিয়া আছে আজান ফকীৰ, আব্দুল মজিদ,
মফিজুদ্দিন আহমেদ হাজৰিকা নে দেৱান হামিদ? শুদ্ধ এনচাৰটি হ'ল আজান ফকীৰ। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথমখন উপন্যাসখন হ'ল। অপশ্যন দিয়া আছে আমাৰ গাঁও, জোনাকী, লভিতা নে মন? শুদ্ধ এনচাৰটি হ'ল আমাৰ গাঁও। The world's 5G mobile network was launched by which country? বিশ্বৰ 5G মোবাইল নেটৱৰ্কৰ আৰম্ভ কৰিছিল কোনখন দেশে? অপশ্যন দিয়া আছে জাপান, এছিয়া, সাউথ কোৰিয়া নে মালয়েছিয়া? শুদ্ধ এনচাৰটি হ'ল সাউথ কোৰিয়াই। ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ এখন উপন্যাস হ'ল। অপশ্যন দিয়া আছে চেনাইবৰ স্ৰোত, দশৰথৰ খোজ, আধালেখা দস্তাবেজ নে কোনোটোৱে নহয়? শুদ্ধ এনচাৰটি হ'ব চেনাইবৰ স্ৰোত। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰথমখন উপন্যাস। অপশ্যন দিয়া আছে ৰাজপথে ৰিঙিয়াই, কাঠনিবাৰী ঘাট, নিৰ্জন নাবিক নে কোনোটোৱে নহয়? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটি হ'ল ৰাজপথে ৰিঙিয়াই। গুণমালাখনৰ ৰচক কোন? অপশ্যন দিয়া আছে মাধৱদেৱ, দামোদৰদেৱ, শংকৰদেৱ নে হৰিদেৱ? শুদ্ধ এনচাৰটি হ'ল শংকৰদেৱ। Which writer is called the গোলাবী জামুন লগ্ন কবি? কোনজন সাহিত্যিকক গোলাবী জামুৰ লগ্নৰ কবি বুলি কোৱা হয়? অপশ্যন দিয়া আছে হীৰেন ভট্টাচাৰ্য, ভৱেন্দ্ৰনাথ শইকীয়া, নীলমণি ফুকন নে নৱকান্ত বৰুৱা? শুদ্ধ এনচাৰটি হ'ব নীলমণি ফুকন। নেক্সট কুৱেশ্যন, ভাৰতৰ সাহিত্যৰ সৰ্বোচ্চ সন্মানটোৰ নাম কি? জ্ঞানপীঠ বঁটা, সাহিত্য একাডেমী বঁটা, শংকৰদেৱ বঁটা নে কোনোটোৱে নহয়? শুদ্ধ এনচাৰটি হ'ব জ্ঞানপীঠ বঁটা। Who is the first swimmer from Assam to swim the English Channel? ইংৰাজী চেনেল সাঁতুৰি পাৰ কৰা প্ৰথম অসমীয়া সাঁতোৰবিদজনৰ নাম কি? উত্তৰ অপশ্যন চি এলপিজালি হাজৰিকা। Which of the following places was the foundation stone of the 9th National Forensic Science University in the country recently laid? May 2023, May 25। তলৰ কোন ঠাইত সম্প্ৰচাৰিত 25 মে 2023 নৱম ৰাষ্ট্ৰীয়কৃত ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়? উত্তৰ চাংচাৰি, অসম। The archaeological site Deophahar is located in which of the following place? প্ৰত্নতাত্ত্বিক স্থান দেওপাহাৰ অসমৰ কোনটো স্থানত অৱস্থিত? অপশ্যন দিয়া আছে নীলাচল পাহাৰ, ডিফু কাৰ্বি আংলং, নুমলীগড় গোলাঘাট নে দ পৰ্বতীয়া তেজপুৰ? শুদ্ধ এনচাৰটো হ'ব নুমলীগড় গোলাঘাট ডিষ্ট্ৰিক্ট। আকবৰৰ ৰাজসভাত কোনজন কবিয়ে কথাচৰিত সাগৰখন পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল? অপশ্যন দিয়া আছে ফাইজি, পুৰু, আমিৰ খুশ্ৰু নে চৈতন্য? শুদ্ধ এনচাৰটি হ'ব ফাইজি। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ নামত অসমৰ কোন ঠাইত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে? অপশ্যন দিয়া আছে নলবাৰী, ধুবুৰী, কামৰূপ নে তেজপুৰ? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটি হ'ব নলবাৰীত। বৰ্মন বংশৰ ৰজাসকলৰ কোনখন বিদেশী ৰাজ্যৰ লগত কূটনৈতিক সম্পৰ্ক আছিল? শুদ্ধ এনচাৰটি হ'ব চীনৰ লগত।
ম্লেচ্ছ বংশৰ ৰজাসকলৰ ৰাজধানী বৰ্তমানৰ কোন ঠাইত? শুদ্ধ আনচাৰটি হ'ব তেজপুৰত। প্ৰাচীন কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন? শুদ্ধ আনচাৰটি হ'ব ব্ৰহ্মপাল। পাল বংশৰ স্থাপত্যকলাৰ নিদৰ্শন অসমৰ কোন ঠাইত পোৱা যায়? অপশ্যন ডি আছে মদন কামদেৱ, কামাখ্যা মন্দিৰ, গড়গাঁও প্ৰসাদ নে তলাতল ঘৰ। শুদ্ধ আনচাৰটি হ'ল মদন কামদেৱ মন্দিৰ। ৰামদেৱ নহয়, কামদেৱ। কিমান চনত কমতা ৰাজ্য কোচবিহাৰ আৰু কোচ হাজো নামেৰে দুটা ভাগত ভাগ হৈছিল? কোচ হাজো ৰাজ্যৰ অধিপতি আছিল ৰঘুদেৱ নাৰায়ণ আৰু কোচবিহাৰৰ পৰা কোচবিহাৰ এটা বেলেগ ভাগ হৈছিল। কোচ ৰাজ্যৰ দুটা ভাগ হৈছিল। শুদ্ধ আনচাৰটি হ'ব 1581। হু কম্প'জড দ্য ড্ৰামা ভোগজৰা? ভোগজৰা নাটকখন কোনে ৰচনা কৰিছিল? অপশ্যন ডি আছে ফণী শৰ্মা, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ নে পদ্মনাথ গোহাঞি বৰুৱা। শুদ্ধ আনচাৰটি হ'ব ফণী শৰ্মাই। হুইচ ষ্টেট ইজ কল্ড দ্য ক্ৰেডল অফ বুদ্ধিজিম? কোনখন ৰাজ্যক বৌদ্ধ ধৰ্মৰ দোলনা বুলি কোৱা হয়? অপশ্যন ডি আছে ছিকিম, উত্তৰ প্ৰদেশ, বিহাৰ নে মধ্যপ্ৰদেশ। শুদ্ধ আনচাৰটি হ'ল বিহাৰ। অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন, হেমচন্দ্ৰ সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? শুদ্ধ আনচাৰটি হ'ব প্ৰহ্লাদ চৰিত। কোনজন পণ্ডিতে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল? ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটি হ'ব ৰত্ন সৰস্বতীয়ে। কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটি হ'ব আৰিমাত্তই। জয়দ্ৰত বধ কাব্যখন কাৰ ৰচনা? অপশ্যন ডি আছে কবিৰত্ন সৰস্বতীৰ, হেম সৰস্বতী, মাধৱদেৱৰ নে বিশ্বসিংহৰ। শুদ্ধ আনচাৰটি হ'ব কবিৰত্ন সৰস্বতীৰ। নৰনাৰায়ণৰ ৰাজত্ব কালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল? অপশ্যন ডি আছে ৰাল্ফ ফিটজ, ভাইচৰয় লৰ্ড, লৰ্ড ৰিপন নে লৰ্ড কাৰ্জন। শুদ্ধ আনচাৰটি হ'ল ৰাল্ফ ফিটজ। পুৰুষোত্তম বিদ্যাবাগীশে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি? শুদ্ধ আনচাৰটি হ'ব ৰত্নমালা ব্যাকৰণ। কছাৰীসকল কি জনগোষ্ঠীৰ লোক? শুদ্ধ আনচাৰটি হ'ব মংগোলীয় জনগোষ্ঠীৰ লোক। কছাৰীসকলৰ শেষ ৰজা কোন আছিল? অপশ্যন ডি আছে গোবিন্দ চন্দ্ৰ, দুৰ্লভ নাৰায়ণ, নৰনাৰায়ণ নে বিশ্বসিংহ। শুদ্ধ আনচাৰটি হ'ল গোবিন্দ চন্দ্ৰ। নেক্সট কুৱেশ্যন, বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন ডি আছে মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱ আৰু অনন্ত কন্দলী। ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটি হ'ব মাধৱ কন্দলী। আৰু এই মাধৱ কন্দলী ৰামায়ণৰ দুটি খণ্ড হেৰাই যোৱাত উত্তৰাকাণ্ডটো শংকৰদেৱে অনুবাদ কৰিছিল আৰু আদিকাণ্ডটো মাধৱদেৱে অনুবাদ কৰি উলিয়াইছিল। নেক্সট, চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? অপশ্যন ডি আছে বিচাৰপতিকা, নৰনাৰায়ণ, গোবিন্দ চন্দ্ৰ নে চন্দ্ৰধ্বজ। শুদ্ধ আনচাৰটি হ'ব বিচাৰপতিকা। আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? অপশ্যন ডি আছে তাম্ৰধ্বজ নাৰায়ণ, নৰনাৰায়ণ, দুৰ্লভ নাৰায়ণ নে চক্ৰধ্বজ সিংহ। শুদ্ধ আনচাৰটি হ'ল তাম্ৰধ্বজ নাৰায়ণ। চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল? অপশ্যন ডি আছে ধুবুৰী, শদিয়া, চৰাইদেউ নে যোৰহাট। শুদ্ধ আনচাৰটি হ'ব
শদিয়াত। Who of the following Prime Minister sent Cripps mission to India? নিম্নলিখিত কোন প্ৰধানমন্ত্ৰীয়ে ক্ৰিপছ মিছনক ভাৰতলৈ পঠিয়াইছিল? অৰ্থাৎ ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল। কোনজন প্ৰধানমন্ত্ৰীৰ দিনত? অপশ্যন ডি আছে ক্লেমেণ্ট এটলি, পেথিক লৰেন্স, উইনষ্টন চাৰ্চিল নে নান অফ দ্য এবভ? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটি হ'ব উইনষ্টন চাৰ্চিলে। অশ্বক্লান্ত আৰু দীৰ্ঘেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? অপশ্যন ডি আছে শিৱসিংহৰ দিনত, গদাধৰ সিংহৰ দিনত, ৰত্নধ্বজ সিংহৰ দিনত নে চক্ৰধ্বজ সিংহৰ দিনত? শুদ্ধ এনচাৰটি হ'ল স্বৰ্গদেউ শিৱসিংহৰ দিনত। Which city of Assam was completely destroyed by the 1950 earthquake? 1950 চনৰ ভূমিকম্পত অসমৰ কোনখন চহৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল? অপশ্যন ডি আছে তেজপুৰ, অপশ্যন বি দি আছে গোলাঘাট, চি দি আছে শদিয়া আৰু ডি দি আছে বৰপেটা। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটি হ'ল শদিয়া। শদিয়া চহৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। নেক্সট কুৱেশ্যন, ভোগেশ্বৰ বৰুৱাই কিমান চনত স্বৰ্ণ পদক লাভ কৰিছিল? শুদ্ধ এনচাৰটি হ'ব 1966 চনত বেংকক অলিম্পিকত তেখেতে স্বৰ্ণ পদক লাভ কৰিছিল। অসমৰ জনজাতীয় জীৱনৰ আধাৰত লিখা প্ৰথমখন উপন্যাসখনৰ নাম কি? অপশ্যন দিয়া আছে মিৰি জীয়ৰী, শকুন্তলা, ৰামনৱমী নে সুৰভি? শুদ্ধ এনচাৰটি আমি জানো মিৰি জীয়ৰী। হৰগোবিন্দ শৰ্মাই লিখা প্ৰথম শিশু উপন্যাসখনৰ নাম কি? অপশ্যন দিয়া আছে মৃত্যুঞ্জয়, বীণবৰাগী, পাটলিপুত্ৰ নে বন কুঁৱৰী? শুদ্ধ এনচাৰটি হ'ব পাটলিপুত্ৰ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো তাৰকা গৃহ কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ এনচাৰটি হ'ব 1994 চনত। অসমৰ প্ৰথম সনেট কবি হিচাপে কোনজন কবিক জনা যায়? অপশ্যন দিয়া আছে হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা নে ৰবীন্দ্ৰনাথ ঠাকুৰ? শুদ্ধ এনচাৰটি হ'ল হেমচন্দ্ৰ গোস্বামী। লক্ষ্মীনাথ বেজবৰুৱাক কোন বছৰত অসম সাহিত্য সভাই ৰসৰাজেৰে সন্মানিত কৰে? শুদ্ধ এনচাৰটি হ'ব 1931 চনত, 1931 চনত। দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন ডি আছে অৰূপ কুমাৰ দত্ত, মামণি ৰয়ছম গোস্বামী, ডক্টৰ মালিনী গোস্বামী নে চন্দন গোস্বামী? শুদ্ধ এনচাৰটি হ'ল মামণি ৰয়ছম গোস্বামী। স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী গঠন কোনে কৰিছিল? শুদ্ধ এনচাৰটি হ'ব পুষ্পালতা দাসে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? শুদ্ধ এনচাৰটি হ'ল ক মীৰা শৰ্মা। ঊনৈছশ 47 চনত কোনখন জিলা অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল? অপশ্যন দিয়া আছে ঢাকা, চিলেট, বংগ নে খুলনা? শুদ্ধ এনচাৰটি হ'ল চিলেট। অসমৰ পৰা প্ৰথম GI টেগ প্ৰডাক্ট কোনটো আছিল? অপশ্যন দিয়া আছে অসমৰ চাহ, তেজপুৰৰ লিচি, মুগা ৰেচম নে কাৰ্বি আংলং আদা? শুদ্ধ এনচাৰটি হ'ল মুগা ৰেচম। টোকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
শুদ্ধ এনচাৰটি হ'ব 1911 চনত। আহতগুৰি কোনটো খেলৰ বাবে বিখ্যাত? অপচন দি আছে গুণ্ডাগিৰি কৰা যুঁজ, হাতীৰ যুঁজ, কুকুৰাৰ যুঁজ নে মহৰ যুঁজ। শুদ্ধ এনচাৰটো হ'ল মহৰ যুঁজ। আহতগুৰি মহৰ যুঁজৰ বাবে বিখ্যাত। যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ হোৱাটছআপ চেনেল অসম জ্ঞান সৌৰভটো ফ'ল' কৰি দিব আৰু আমাৰ ফেচবুক গ্ৰুপ অসম জ্ঞান সৌৰভত জইন হ'বলৈ নাপাহৰিব। কণীৰ যুঁজত বিজয়ীক বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? অপচন দি আছে খোৱা কণী, অপৰাধী, খোলা কণী নে উভতি অহা। শুদ্ধ এনচাৰটি হ'ল খোৱা কণী। 1948 চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় জাতীয় ফুটবল দলৰ অধিনায়ক কোন আছিল? অপচন দি আছে গিলবাৰ্টছন চাংমা, ডক্টৰ টিয়াও তোচেন বৰা নে হলিচৰণ নাৰ্জাৰী। শুদ্ধ এনচাৰটি হ'ল ডক্টৰ টিয়াও। অসমত অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিনত পালন কৰা হয়? অপচন দি আছে মনালিছা বৰুৱা, মেহতা, টিয়াও, ভোগেশ্বৰ বৰুৱা নে অভিজিত ভট্টাচাৰ্য। শুদ্ধ এনচাৰটি হ'ল ভোগেশ্বৰ বৰুৱা। অসমৰ প্ৰথম অলিম্পিয়ান কোন আছিল? অসমৰ প্ৰথম অলিম্পিয়ান কোন আছিল? অপচন দিয়া আছে অভিজিত ভট্টাচাৰ্যী, মনালিছা বৰুৱা মেহতা, ভোগেশ্বৰ বৰুৱা নে জয়ন্ত তালুকদাৰ। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটি হ'ল অভিজিত ভট্টাচাৰ্যী। অভিজিত ভট্টাচাৰ্যী আছিল অসমৰ প্ৰথম অলিম্পিয়ান। ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক কোন হৈছিল? অৰ্থাৎ কোনগৰাকী ব্যক্তিয়ে ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক হৈছিল? শুদ্ধ এনচাৰটি হ'ল অভিজিত ভট্টাচাৰ্যী। কোনটো দলে পোনপ্ৰথমবাৰৰ বাবে বৰদলৈ ট্ৰফী লাভ কৰে? বৰদলৈ ট্ৰফীৰ চেম্পিয়ন হৈছিল কোনটো দলে? পোনপ্ৰথমবাৰ বৰদলৈ ট্ৰফীৰ চেম্পিয়ন, ফাৰ্ষ্ট চেম্পিয়ন অফ বৰদলৈ ট্ৰফী। অপচন দি আছে মহাৰাণা ক্লাব, ৰেলৱে স্পৰ্টছ ক্লাব, মোহন বাগান নে গুৱাহাটী টাউন ক্লাব। শুদ্ধ এনচাৰটি হ'ল ৰেলৱে স্পৰ্টছ ক্লাব। বৰদলৈ ট্ৰফীত অংশগ্ৰহণ কৰা প্ৰথম বিদেশী দল কোনটো আছিল? অপচন দি আছে ঢাকা একাদশ, বন্দৰ কৰ্তৃপক্ষ বেংকক, ইষ্টেকলাল নে নেপাল আৰক্ষী। শুদ্ধ এনচাৰটি হ'ল ঢাকা একাদশ। তলৰ কোনখন জিলা হাতীদাঁতৰ শিল্পৰ বাবে বিখ্যাত? অপচন দি আছে নগাঁও, শোণিতপুৰ, দৰং নে বৰপেটা। শুদ্ধ এনচাৰটি হ'ল বৰপেটা। কুৱেশ্যন নম্বৰ 62, সোৱণশিৰি নদী কোনটো ধাতুৰ বাবে বিখ্যাত আছিল? অপচন দি আছে ৰূপ, সোণ, তাম নে লোহা। শুদ্ধ এনচাৰটো হ'ল সোণ। তিৰুৱালসকল কোন আছিল? অপচন দি আছে যিসকলে লোহা নিষ্কাশনৰ লগত জড়িত আছিল। খ দিয়া আছে সোণ নিষ্কাশনৰ লগত জড়িত লোকসকল। গ দিয়া আছে ৰূপ নিষ্কাশনৰ লগত জড়িত লোকসকল নে খ তাম নিষ্কাশনৰ লগত জড়িত লোকসকল। শুদ্ধ এনচাৰটি হ'ল যিসকলে লোহা নিষ্কাশনৰ লগত জড়িত আছিল। তাম আৰু জিংক মিহলাই কোনটো ধাতু তৈয়াৰ কৰা হয়? অপচন দিয়া আছে পিতল, ঘণ্টা ধাতু,
ব্ৰঞ্জ নে বেলেগ কিবা মিশ্ৰণ? ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটি হ'ল পিতল। ঘণ্টা ধাতুত থাকে তাম আৰু টিন থাকে 4:1 ৰেচিঅ'ত থাকে। আকৌ ব্ৰঞ্জতো তাম আৰু টিনেই থাকে কিন্তু ৰেচিঅ'টো অলপ বেলেগ তাত। তলৰ কোনটো সম্প্ৰদায়ে তীজ আৰু তিহাৰ উৎসৱ পালন কৰে? অপশ্যন দিয়া আছে মৰাণ, নেপালী, মটক নে আহোম। শুদ্ধ আনচাৰটো হ'ল নেপালীসকলে। ভাৰতৰ কিমান শতাংশ এলেকা অসমে সামৰি লৈছে? অপশ্যন আছে 2.4, 2.5, 3.4 নে 2.3। শুদ্ধ আনচাৰটো হৈছে 2.4। ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বাস কৰে? অপশ্যন দিয়া আছে 2.6, 3%, 4.4 নে 5.2%। শুদ্ধ আনচাৰটো হৈছে 2.6%। অসমত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? 2, 3, 1 নে 4টা? অসমত মুঠতে 3টা আছে ৱৰ্ল্ড হেৰিটেজ চাইট। সেইকেইটা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু চৰাইদেউ মৈদাম। ভূমিকম্পৰ বাবে কোন বছৰত চানডুবি হ্ৰদ গঠন হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1897 চনৰ 12 জুন তাৰিখে। অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনটো? অপশ্যন দিয়া আছে মাকুম, দিল্লী, জয়পুৰ, নাগিনীমাৰা নে লংলয়। ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটি হ'ল মাকুম। অসমৰ কোনটো অংশত বৰষুণ অতি কম হয়? অপশ্যন দিয়া আছে লামডিং, তিনিচুকীয়া, মৰিগাঁও নে গোলাঘাট। শুদ্ধ আনচাৰটো হ'ল লামডিঙত। কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰে? অপশ্যন দিয়া আছে কপিলী, ধনশিৰি, বৰাক নে দয়াং। শুদ্ধ আনচাৰটো হ'ল ধনশিৰি। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? শুদ্ধ আনচাৰটি হৈছে কপিলী। প্ৰথমে তলৰ কোনখন নদীৰ ওচৰত তেল খনন কৰা হৈছিল? শুদ্ধ আনচাৰটো হ'ল নামদাঙত। অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? উত্তৰ ডিগবৈ শোধনাগাৰ। Which country will host the 25th Winter Olympic Games 2026? কোনখন দেশে 25তম শীতকালীন অলিম্পিক গেমছ 2026 আয়োজন কৰিব? অপশ্যন দিয়া আছে ইটালী, কানাডা, কাটাৰ নে শ্ৰীলংকা। ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ ইটালী। গোৱালপাৰা জিলাৰ কোনটো পাহাৰত গোলাপী গ্ৰেনাইট আৱিষ্কাৰ হৈছে? অপশ্যন দিয়া আছে ৰক্ষিণী পাহাৰ, শ্ৰীসূৰ্য পাহাৰ, অজগৰ পাহাৰ নে এই সকলোবোৰত। ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ল অজগৰ পাহাৰত। বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ কোনটো সংস্থাই স্বীকৃতি দিয়ে? অপশ্যন দিয়া আছে ইউনিচেফ, ইউনেস্কো, ৰাষ্ট্ৰসংঘ নে হু। শুদ্ধ অপশ্যনটো হ'ল ইউনেস্কো।
নেক্সট, গুৱাহাটী শোধনাগাৰ স্থাপন কৰা হৈছিল? কোনখন চৰকাৰৰ সহযোগিতাত গুৱাহাটী শোধনাগাৰ নুনমাটি শোধনাগাৰ স্থাপন কৰা হৈছিল? শুদ্ধ এনচাৰটো হ'ল ৰোমানিয়া চৰকাৰ। ডিগবৈ শোধনাগাৰ পৰিচালনা কৰে তলৰ কোনটো সংস্থাপনে? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ কোনটো হ'ব? শুদ্ধ এনচাৰটো হ'ব ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড, IOCL কৰে। IOCL, ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড। তলৰ কোনটো গছে প্লাইউড উদ্যোগৰ বাবে কেঁচা মাল যোগান ধৰে? অপচন দিয়া আছে হলং, একাচিয়া, চিচু নে তিতাচপা। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ল হলং গছ। একমাত্ৰ ৰামচৰ স্থান দীপৰ বিল কোনটো বছৰত চৰাই অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ল 1989। অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখন কোনখন? অপচন দিয়া আছে সোণাই ৰূপাই, দিহিং পাটকাই, নামেৰি নে বুঢ়া চাপৰি। শুদ্ধ এনচাৰটো হ'ল দিহিং পাটকাই। কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক গিলৰয় বাফেলো অভয়াৰণ্য বুলিও জনা যায়? অপচন দিয়া আছে গৰমপানী, পাভ, নাম্ব, ৰামচাং। শুদ্ধ এনচাৰটি হ'ল পাভ ৰাষ্ট্ৰীয় উদ্যান। অসমৰ ৱৰ্ডছৱৰ্থ বুলি জনপ্ৰিয়ভাৱে কোনজন সাহিত্যিকক জনা যায়? অপচন দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ৰঘুনাথ চৌধুৰী নে নলিনীবালা দেৱী। শুদ্ধ এনচাৰটো হ'ল ৰঘুনাথ চৌধুৰী। কোনখন ছবিৰ বাবে পাৰভীন চুলতানাই শ্ৰেষ্ঠ গায়ক ফিল্মফেয়াৰ বঁটা লাভ কৰে? অপচন দিয়া আছে কুদৰত, ৰুটি কাপড়া আৰু মাকান, ধোবী ঘাট নে চিলচিলা। শুদ্ধ এনচাৰটি হ'ল কুদৰত। মূলাই কাঠনি নামৰ বিশাল অৰণ্য কোনে সৃষ্টি কৰিছিল? অপচন দিয়া আছে ৰবীন বেনাৰ্জী, ৰাব্বি দে, যাদৱ পায়েং নে মৃণাল মিৰি। শুদ্ধ এনচাৰটি হ'ল যাদৱ পায়েং। ফাগুন মাহৰ প্ৰথম বুধবাৰে কি উদযাপন কৰা হয়? ফাকুৱা উদযাপন কৰা হয়। বৰপেটা সত্ৰ কিহৰ বাবে বিখ্যাত? হোলী উদযাপনৰ বাবে, ইয়াৰ শিষ্যসকলৰ বাবে, ইয়াৰ স্থাপত্যৰ বাবে নে সাংস্কৃতিক কাৰ্যকলাপৰ বাবে? শুদ্ধ এনচাৰটি হ'ল হোলী উদযাপনৰ বাবে। গোসাই ফুৰোৱা কোনটো উৎসৱৰ অবিচ্ছেদ্য অংগ? অপচন আছে ৰাস, হোলী, বিহু নে দীপাৱলী। শুদ্ধ এনচাৰটো হ'ল ৰাস। What was the name of the book written by Syed Abdul Malik about শ্ৰীমন্ত শংকৰদেৱ? সৈয়দ আব্দুল মালিকে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি আছিল? অপচন দিয়া আছে মন্থন, প্ৰেম, প্ৰেম অমৃতৰ নদী নে নান অফ দা এবভ। শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ চি, প্ৰেম অমৃতৰ নদী। যোৰপুখুৰী কোনটো ঐতিহাসিক মন্দিৰৰ এটা অংশ? অপচন আছে উগ্ৰতাৰা, কামাখ্যা, নৱগ্ৰহ নে শিৱদৌল। শুদ্ধ উত্তৰটো হ'ল উগ্ৰতাৰা। নিৰঞ্জন ফুকন ইজ দ্য পেন নেম অফ হুইচ ৰাইটাৰ? নিৰঞ্জন ফুকন কোনগৰাকী সাহিত্যিকৰ ছদ্মনাম? অপচন আছে হীৰেণ গোহাঁই, ভৱেন্দ্ৰনাথ শইকীয়া, নীলমণি ফুকন নে নৱকান্ত বৰুৱা। শুদ্ধ উত্তৰটো হ'ল এ হীৰেণ গোহাঁই। তলৰ কোনটোক অসমৰ দ্বিতীয় কাশী বুলি গণ্য কৰা হয়? অপচন আছে কামাখ্যা, নৱগ্ৰহ, শ্ৰীসূৰ্য পাহাৰ নে উগ্ৰতাৰা। শুদ্ধ উত্তৰটো হ'ল শ্ৰীসূৰ্য পাহাৰ। ঘনশ্যাম শনিকৰে কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল? অপচন আছে শিৱদৌল, নৱগ্ৰহ মন্দিৰ, কামাখ্যা নে নেগেৰিটিং শিৱদৌল। শুদ্ধ উত্তৰটো হ'ল খ নেগেৰিটিং শিৱদৌল।
1921 চনত গান্ধীজীয়ে ভ্ৰমণৰ সময়ত ক'ত আছিল? অপশ্যন আছে চাৰ্কিট হাউচত, তৰুণৰাম ফুকনৰ ঘৰত, ফণী শৰ্মাৰ ঘৰত নে ভূপেন হাজৰিকাৰ ঘৰত। শুদ্ধ উত্তৰটো হ'ল তৰুণৰাম ফুকনৰ ঘৰত। কোন বছৰত ডক্টৰ ভূপেন হাজৰিকাই সংগীত নাটক একাডেমী লাভ কৰিছিল? অপশ্যন আছে 1987, 1990, 1988 নে 1986। শুদ্ধ উত্তৰটো হ'ল 1987। ডক্টৰ ভূপেন হাজৰিকাই কোনখন ছবিৰ দ্বাৰা প্লেবেক গায়কৰ কেৰিয়াৰ আৰম্ভ কৰিছিল? অপশ্যন আছে ইন্দ্ৰমালতী, জয়মতী, চিৰাজ নে লটিকটি। শুদ্ধ উত্তৰটো হৈছে ইন্দ্ৰমালতী। The Battle of Mehrgarh মহাগড় was fought between মহাগড়ৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? অপশ্যন দিয়া আছে বাৰ্মিজ আৰু ব্ৰিটিছ, বাৰ্মিজ আৰু চন্দ্ৰকান্ত সিংহ, বাৰ্মিজ আৰু ৰুচিনাথ বুঢ়াগোহাঁই নে নান অফ দ্য এবভ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি, বাৰ্মিজ আৰু চন্দ্ৰকান্ত সিংহ। Last question. Which one of the following planet takes least time to complete one rotation on its axis? নিম্নলিখিত কোনটো গ্ৰহই ইয়াৰ অক্ষত এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ কম সময় লয়? অপশ্যন দি আছে বুধ, পৃথিৱী, বৃহস্পতি নে নেপচুন। শুদ্ধ উত্তৰটো হ'ল চি, বৃহস্পতি। থেংক ইউ এভৰিৱান। ভিডিঅ'টো আপোনালোকে লাইক শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল অসম জ্ঞান সৌৰভটো আপোনালোকে হোৱাটছআপত ফ'ল' কৰিবলৈ নাপাহৰিব। আমাৰ ফেচবুক চেনেল, ফেচবুক পেজ অসম জ্ঞান সৌৰভটো আপোনালোকে ফ'ল' কৰিব, লাইক কৰিব। আমাৰ চেনেল অসম জ্ঞান সৌৰভটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।